নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো গুৱাহাটী সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত। অসম তথা উত্তৰ পূৰ্বাঞ্চলে আয়োজন কৰিছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি 2024 অষ্টলক্ষ্মী প্ৰতিযোগিতা। আৰু সেই প্ৰতিযোগিতা হয় যদিও 17 তাৰিখৰ পৰা আৰম্ভ হৈছে, শুভাৰম্ভণি অনুষ্ঠান আৰম্ভ হ'ব 19 ফেব্ৰুৱাৰী অৰ্থাৎ আজি সন্ধিয়া 5 বজাত। খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 অষ্টলক্ষ্মী 17 তাৰিখৰ পৰা আৰম্ভ হৈছে যদিও আজি সন্ধিয়া 5 বজাৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2024 অষ্টলক্ষ্মী। আৰু এই অনুষ্ঠানত খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে উপস্থিত থাকিব কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ কেইবাজনো কেবিনেট মন্ত্ৰী, আৰু লগতে উপস্থিত থাকিব সমগ্ৰ ভাৰতবৰ্ষৰ 215খন ইউনিভাৰ্চিটিৰ 4500 খেলুৱৈৰ লগতে অসমবাসী আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহু ক্ৰীড়াপ্ৰেমী। ইতিমধ্যে 17 তাৰিখৰ পৰা 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ অষ্টলক্ষ্মী। বিভিন্ন ক্ৰীড়া ইভেণ্টসমূহ ইতিমধ্যে আৰম্ভ হৈছে আৰু আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব 19 ফেব্ৰুৱাৰী অৰ্থাৎ আজি সন্ধিয়া 5 বজাৰ পৰা। 215খন ইউনিভাৰ্চিটিৰ ভাৰতবৰ্ষৰ মুঠ 215খন ইউনিভাৰ্চিটিৰ বিভিন্ন ছাত্ৰ ছাত্ৰী মুঠ 4500 ছাত্ৰ ছাত্ৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ক্ৰীড়া ইভেণ্টত যোগদান কৰিবৰ কাৰণে ভিৰ কৰিছেহি। আৰু মুঠ 20টা ক্ৰীড়া ইভেণ্ট প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু 20টা ইভেণ্টৰ ভিতৰত 16টা ইভেণ্ট আমাৰ অসমত আয়োজন কৰা হ'ব আৰু বাকী 4টা ইভেণ্ট উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কেইবাখনো ৰাজ্যত আয়োজন কৰা হ'ব। 17 তাৰিখৰ পৰা 29 ফেব্ৰুৱাৰীলৈ মুঠ 11 দিন চলিব লগা এই প্ৰতিযোগিতাৰ সৰ্বমুঠ 4500 খেলুৱৈৰ সমাৱেশ ঘটিছে আৰু মুঠ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুঠ 20খন ষ্টেডিয়ামত এই প্ৰতিযোগিতা সম্পন্ন কৰা হ'ব। আৰু অসমৰ সৰুসজাই নেহৰু ষ্টেডিয়াম, আমিনগাঁও বেডমিণ্টন ষ্টেডিয়ামকে ধৰি বিভিন্ন ষ্টেডিয়ামত প্ৰতিযোগিতাসমূহ ইতিমধ্যে চলি আছে আৰু 29 তাৰিখলৈকে সফল সমাপ্তি পৰিব বুলি আমিও আশা কৰিম।